নমস্কাৰ বিজনেছ লাইন এনবি চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি কেইবিধমান পাৰ চৰাই দেখাম প্ৰজাতি। তো যদি আপোনালোকৰ পাৰ চৰাইৰ ফাৰ্ম কৰিব ইচ্ছা আছে বা এযোৰ দুযোৰ ঘৰতে ৰখাৰ ইচ্ছা আছে, আমাৰ পৰা লাগিলে আগতীয়াকৈ যোগাযোগ কৰি ৰাখিব লাগিব, তেতিয়াহে আমি দিব পাৰিম। বহুত বুকিং হৈ থাকে, 1 মাহ 2 মাহ 3 মাহলৈকে বুকিং হৈ থাকে কিছুমান পাৰ চৰাই, আৰু লগে লগে খুজিলে আমি দিব নোৱাৰোঁ। পোৱালি ইমান এডভান্সটো হৈ নাথাকে না। আমাৰ লগত টোটাল 42টা প্ৰজাতিৰ পাৰ চৰাই আছে, কিন্তু সকলোবোৰতো পোৱালি দি থকা নাই। তো যিবিলাক এভেইলেবল থাকে আমি ভিডিঅ'ত আপলোড কৰি থাকোঁ। তো আজি যিবিলাক পোৱালি নাই বৰ্তমান সেইবিলাকো দিয়া হৈ আছে। বৰ্তমান কিছুমান ব্ৰিডিং পেয়াৰ দিয়া থকা হৈছে, আৰু যিবিলাক আছে সেইবিলাক হৈছে বৰ্তমান ফেণ্টেল আছে, এইবিলাক আছে বৰ্তমান। তো আগতীয়াকৈ যোগাযোগ কৰি ৰাখিলেহে দিব পাৰিম। আৰু অল অসম ডেলিভাৰী দিয়াৰ সুবিধাও আছে, কিন্তু কমচে কম 5 যোৰ মান যদি লয় তেতিয়াহ'লে অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। এযোৰ দুযোৰ যদি লাগে তেতিয়াহ'লে গুৱাহাটী, খানাপাৰা, সোণাপুৰ, খেত্ৰী, জাগিৰোড, মৰিগাঁও, ছয়গাঁও, বক, ধূপধাৰা, গোৱালপাৰা, ধুবুৰী, বৰপেটা, লক্ষীপুৰ, মানকেশ্বৰ এইখিনি এৰিয়াতো দিব পৰা সুবিধা আছে। এযোৰ দুযোৰ যদি লাগে দিব পৰা সুবিধা আছে, কিন্তু গাড়ী ভাড়া যিখিনি যায় সেইখিনি খৰচখিনি লওঁ। আৰু আমাৰ কেছ অন ডেলিভাৰী সুবিধা নাই, আগতে বুকিং কৰিবই লাগিব, এডভান্স দিবই লাগিব। বহুতে কয় যে আপোনাৰ ঘৰৰ পৰা লৈ আহিম, মোৰ ঘৰৰ পৰা ল'লেও এডভান্স দিবই লাগিব। বহুতে ফ্ৰড কৰে যে পোৱালি আপোনাৰ ঘৰৰ পৰা লৈ আহিম, মোৰ ঘৰত পিছত আৰু নাহে। সিহঁতে এটা তাৰিখ দিব বুকিং কৰি, বোলে আমাৰ কাৰণে এযোৰ ৰাখিব, আমি আপোনাৰ ঘৰত গৈ আছোঁ, 1 তাৰিখে গৈ আছোঁ, 1 তাৰিখে গৈ লৈ আহিম, তাৰপিছত আৰু নাহে। সেইকাৰণে আৰু বহুতে খুজি থাকে, আমি দিব নোৱাৰোঁ। যদি মোৰ ঘৰৰ পৰা লয় তথাপিও আগতে বুকিং কৰি ৰাখিব, তেতিয়াহ'লে সুবিধা হয়, ভাল হয়, আমাৰো প্ৰব্লেম নহয়। তো যিকোনো ধৰণৰ পাৰ চৰাই লাগিলে আগতীয়াকৈ যোগাযোগ কৰিব, অল অসম ডেলিভাৰী দিয়াৰ সুবিধাও আছে, আৰু মোবাইল নম্বৰ দিয়া আছে, যোগাযোগ কৰিব। ধন্যবাদ।